দলগাঁৱত এখন দলং নিৰ্মাণৰ দাবীত ওলাই আহিল গাঁৱৰ ৰাইজ। দলঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত মোল্লাপাৰা গলন্দী সংযোগী পথত এখন দলং নিৰ্মাণৰ দাবীত শতাধিক ৰাইজৰ প্ৰতিবাদ। মোল্লাপাৰা গলিন্দ গাঁৱৰ মাজেৰে বৈ যোৱা টাংনি নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবীত ওলাই আহিল শতাধিক ৰাইজ। উল্লেখ্য যে ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ পূৰ্বৰ পৰাই এই পথেৰে যাতায়াত অব্যাহত ৰাখিছে ৰাইজে। কলাই গাঁৱৰ পৰা দলগাঁৱলৈ যাতায়াত অব্যাহত থকা এই পথটোৰ ওপৰত নিৰ্মাণ নহল এখন দলং। বৃহৎ অঞ্চলৰ কৃষক ৰাইজে উৎপাদিত পাচলি বজাৰত দিবলৈ অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি আহিছে। দলগাঁও সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা প্ৰয়াত সৈয়াদা আনোৱাৰ তাইমুৰৰ পৰা প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী আব্দুল জুব্বাৰ, প্ৰাক্তন বিধায়ক তথা সংসদীয় সচিব ইলিয়াছ আলীৰ কাৰ্যকালতো নিৰ্মাণ নহল এখন দলং। পৰিৱৰ্তনকামী চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানক এখন দলং নিৰ্মাণ কৰাৰ বাবে দাবী উত্থাপন কৰে বৃহৎ অঞ্চলৰ ৰাইজে। আমাৰ এই গলন্দী তথা এই মোল্লাপাৰা সংযোগী যিখন এই মাজেদি আমাৰ টাংনি নৈখন বৈ গৈছে, এই টাংনি নৈখনে বিভিন্ন সময়ত বিভিন্ন কালৰূপ লয় আৰু যাৰ কাৰণে আৰু ইয়াৰ পানীৰ যোনটো গভীৰতা কেতিয়াবা সলনি হয় আমি নিজেও নাজানো। কিন্তু ইয়াৰ ফলত আমাৰ বিশেষকৈ আমাৰ গলন্দী আৰু বৃহত্তৰ কালাইগাঁও অঞ্চলৰ যি যাতায়াত ব্যৱস্থা, এই যাতায়াত ব্যৱস্থাত জমৰ যাতনাত ভুগি আছোঁ আমাৰ বিশেষকৈ দুয়োটা পাৰত থকা আমাৰ জনসাধাৰণসকল। বিশেষকৈ আপুনি ইয়াতে চাইছে আমাৰ সৰ্বসাধাৰণ ৰাইজ, বিশেষকৈ এই অঞ্চলত এটা কৃষি প্ৰধান অঞ্চল। এই কৃষি প্ৰধান অঞ্চলৰ কৃষক যি সামগ্ৰীবিলাক, শাক পাচলিবিলাক, এইবিলাক আমাৰ বিক্ৰী কৰিবলৈ একমাত্ৰ আমাৰ বজাৰ হৈছে বেচিমাৰী তথা আমাৰ বালুগাঁও বজাৰ। কিন্তু এই ব্ৰিজখন নথকাৰ কাৰণে বিশেষকৈ আমাৰ এই টাংনি নৈৰ পশ্চিম ফালে থকা যিবিলাক আমাৰ কৃষক বন্ধুসকল আছে, আমাৰ সৰ্বসাধাৰণ যিসকল খেতিয়ক আছে, এই খেতিয়কসকলে যিটো আমাৰ যাতায়াতৰ কাৰণে বৃহত্তৰ হয়তো দৈপাম দি নহ'লে আমাৰ নেপালী বজাৰ হৈ ঘূৰি যাব লাগে, যাৰ কাৰণে কৃষক সকলো সময়মতে বজাৰ নাপায়। আৰু বজাৰ নোপোৱাৰ কাৰণে বজাৰটো আপোনালোকে জানে মুহূৰ্তত চেঞ্জ হৈ যায়। মাৰ্কেটৰ যোনটো মূল্য, সেই মূল্যটো সিহঁতৰ যোনটো নিৰ্ধাৰিত মূল্য সেইটো নাপায়। আৰু ইতিমধ্যে আপোনালোকে চাইছে ছাত্ৰ ছাত্ৰীসকলে যি ইফালে আমাৰ কেইবাখনো শিক্ষানুষ্ঠান আছে, আমাৰ খাৰুপেটীয়া মহাবিদ্যালয়, পণ্ডিত দীনদয়াল মহাবিদ্যালয়ত অধ্যয়নৰত বহুত ছাত্ৰ ছাত্ৰী আছে। এই ছাত্ৰ ছাত্ৰীসকলে সময়মতে স্কুল নাপায়। এনেকুৱাও আমি কেতিয়াবা চাইছোঁ যে সময়মতে পৰীক্ষা হলত পৰীক্ষা দিব পৰা নাই। গতিকে এই দাবীটো আজিৰ নহয়, এই দাবীটো আমাৰ প্ৰয়াত সৈয়দা আনোৱাৰৰ টাইমৰ বাইদেউৰ পৰা যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল আৰু তেখেতৰ দিনৰ পৰা এই দাবীটো উত্থাপিত হৈ আছে। আমাৰ মোল্লাপাৰাত এখন ব্ৰিজ লাগে, আমাৰ অফিচ বজাৰ তথা কালাইগাঁও সংযোগী তাতো এটা ব্ৰিজৰ একেবাৰে দৰকাৰ বস্তুটো। যি ব্ৰিটিছৰ পৰাই যিমান চৰকাৰ আহিছে তাৰ পিছত আমি এই মোল্লাপাৰা গলন্দী ৰাইজে বহু বিধায়ক MLA মুখ্যমন্ত্ৰী পৰ্যন্ত ইয়াৰ পৰা হৈ গ'ল। আমি বহুত আমাৰ এই ৰাইজে মিলি আমি দাবী কৰিছিলোঁ, আজিলৈকে এই ব্ৰিজখন হোৱা নাই। আপোনালোকে চাওক, আমি আপোনালোকৰ লগত আমি ৰাইজে এটা বাৰ্তা দিব বিচাৰিছোঁ। আজি কালাইগাঁৱৰ পৰা ষ্টাৰ্ট কৰি গলন্দীৰ পৰা হৈ আজি মোল্লাপাৰা ৰাইজ, আজি এই যিবিলাক ৰাইজ আছে, স্কুলীয়া ল'ৰা ছোৱালী আছে, এই ঠাইদি পাৰ হৈ আমাৰ কলেজ, খাৰুপেটীয়া কলেজ, আপোনাৰ বেচিমাৰী বা ইয়াৰ পৰা বহু আমাৰ এই অঞ্চলখিনি কৃষক প্ৰধান অঞ্চল। ইয়াৰ পৰা কৃষকে উৎপাদন কৰি আমাৰ বজাৰত লৈ যা, বালুগাঁও বেচিমাৰী বজাৰত লৈ যা। আৰু আমাৰ এই অঞ্চলৰ কৃষি প্ৰধান অঞ্চল, কৃষিৰ ওপৰত ভিত্তি। গতিকে আমাৰ অসম চৰকাৰৰ এটা হিমন্ত বিশ্ব শৰ্মা বহুত ফুলজাৰি মাৰি থাকে, বক্তব্য দি থাকে যে আমি মাইনৰিটি অঞ্চলত বহুত উন্নয়নমূলক কাম কৰিছোঁ। মই দেখা গৈছোঁ, মই আপোনাৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি অসমত অকল আপুনি নিউজ পৰ্টেলত আপুনি অকল বাক পঠু কথা খালি অকল কৈ থাকে। আমাৰ সংখ্যালঘু অঞ্চলত আজিলৈকে মই আপোনাক ইয়াৰ পৰাই জনাই আছোঁ, আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল প্ৰায় 90% অঞ্চল এই আজি গলন্দী মোল্লাপাৰা অঞ্চল। ইয়াত এতিয়ালৈকে ব্ৰিটিছৰ কালৰ পৰা এতিয়ালৈকে দলং হোৱা নাই। মই আপোনাক আহ্বান জনাইছোঁ, আগন্তুক দিনত আমাৰ MLA বৰ্তমান মজিবৰ ডাঙৰীয়া, তেখেতো বহুত বাক বটু MLA বুলি কৈ থাকে, আমি হয়তো পঠাইছিলোঁ। আজিলৈ তেখেতৰ 4 বছৰ MLA পাৰ হৈ গ'ল কাৰ্যকাল, আজিলৈকে এইখন ব্ৰিজ তেখেতে বনাব পৰা নাই। আমি তেখেতক এটা কৰজোৰে তাৰমানে আমি ৰাইজৰ পৰা দাবী জনাইছোঁ, আগন্তুক দিনত যদি কৰিব পাৰে আমাৰ অনুৰোধ কৰিব লাগে। আমাৰ ইয়াত বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগে। যেতিয়া বাৰিষাৰ কাল আহে তেতিয়া আৰু কলেজটো বন্ধ দিবলগীয়া হয়। কিহৰ কাৰণে? পানী হয় আৰু
কাপোৰ কানি ভিজি যায় আৰু টাংনি নদীখন ইয়াতে ব্ৰিজ নথকাৰ কাৰণে আমাৰ বহুতো অসুবিধা হৈ আছে 6 মাহ বানপানী হয় আৰু 6 মাহতে ভিজি তিতি যাব লাগে এই কলেজখনত এক্সামৰ সময়ত বহুতো অসুবিধা হয় আৰু এই ব্ৰিজটো নথকাৰ কাৰণে আমি কষ্টৰ সন্মুখীন হৈছোঁ আৰু সময়মতে কলেজত যাব পৰা নাই চৰকাৰৰ ওচৰত এইটোৱে দাবী জনাইছোঁ যে আমাৰ ব্ৰিজটো সোনকালে দিব লাগে আমাৰ যাতায়াতটো যাতে সুবিধা হয় সোনকালে দিব লাগে ব্ৰিজটো আৰু খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285